অভাজনক অসুৰৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ আৰু মেডাম মেফিৰ শুভেচ্ছা জনাইছোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি, সম্পাদক তথা সমগ্ৰ বিষয়ববীয়া কৰ্মকৰ্তালৈ, সদস্যলৈ মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ মোক ইমান ৰাইজৰ আশীৰ্বাদ ল'বলৈ সুবিধা দিয়াৰ বাবে। আৰু এই ক্ষেত্ৰত মেডাম মেফিটো তেওঁলোকে ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, গতিকে উদযাপন সমিতিৰ কাৰণে এটা জোৰদাৰ হাততালি এটা বজাই দিলে ভাল লাগিব একেলগে। আৰু এইখিনি এটা কথা ক'বই লাগিব, মোৰ বহুদিনৰ চিনাকি, মোৰ ভাতৃপ্ৰতিম বন্ধু, মোৰ নিজৰ ভাইটিৰ নিচিনা নিতুল গগৈ। নিতুল গগৈ আচলতে মোক এটা অকল ফোন কৰিছে, বিপিন কাই আমাৰ ইয়ালৈ প্ৰগ্ৰেম কৰিবলৈ আহিব লাগিব। তাৰ লগত মোৰ কোনো এগ্ৰিমেণ্ট নাই, মাত্ৰ এটা কথা, এটা ফোন। আৰু সি এতিয়া নহয় বহুদিনৰ আগৰ পৰা তাই অসম যুৱ পৰিষদত যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা মোক প্ৰগ্ৰেমলৈ মাতে, মই আহোঁ, মাত্ৰ এটা ফোন। গতিকে নিতুলৰ কাৰণে, নিতুল গগৈৰ কাৰণে এটা জোৰদাৰ হাততালি বজাই দিলে মই ভাল পাওঁ। আৰু অৱশ্যে আপোনালোকে মোক সকলোৱে চিনি পায়, সকলোৱে জানে মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয়। অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ, আপোনালোকে জানে। আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ। অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই। অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ। আজি আমাৰ মেডাম মেফিটো দেখিছোঁ, বহু ৰাইজ গোট খাইছে, মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ। আৰু আপোনালোকে ইয়াকো জানিব, মই একেবাৰে গাঁৱলীয়া মানুহ, পথাৰত যেতিয়া মই হাল বাই থাকোঁ, কুৰমাই থাকোঁ, তেতিয়া গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতে অসমৰ শ্ৰাব্য ক্ষেত্ৰলৈ আগবঢ়াওঁ। সৰুৰে পৰা দেশৰ মাটি গুণ থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ। ঠিক তেনেকুৱা এটা গীতেৰে আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ। গীত মাত পৰিৱেশন কৰোঁতে ভুল ক্ৰুটি ৰৈ গ'লে মোক আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব। আপোনালোকৰ অতিকে মৰমৰ আমাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি গ'ল বহু দিনৰ পৰা আমাৰ লগত জড়িত উদয়ন ককাইদেউ। তেখেতৰ কাৰণে এটা জোৰদাৰ হাততালি লাগে, আচলতে আমাৰ মাজত এতিয়াও বহি আছে। ফাগুনী পলাশৰ ৰঙা নাজানো জোৰ মনিৰ গালৈ বিহুটো গাই দিবি নেকি ৰাইজ? এটা উকি লাগে, ইমান ঠাণ্ডাকে থাকিলে নহ'ব। এতিয়াহে হয় মই বিহু গাম, কিন্তু তাৰ আগতে কোনো এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম। সেই গীতটো গাইছোঁ, তাৰপিছত আপোনালোকৰ অনুৰোধৰ গীতবিলাক গাই যাম। তোহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় অসম, জয় অসম, জয় অসম, জয় অসম। অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকেও মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, জয় আই অসম। তোহৰ বাবে মই আহিছোঁ মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। তোহৰ বাবে মই আহিছোঁ মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় অসম, জয়
যখন